এই মুহূৰ্তত আগবঢ়াইছো এটা বিগ ব্ৰেকিং নিউজ। লখিমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দুখন এল্টৰ মাজত মুখামুখি সংঘৰ্ষ আৰু দুখন এল্টৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ইতিমধ্যে এজন যুৱকৰ মৃত্যু হৈছে। যুৱকজনৰ নাম ইলিয়াছ আলী বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ হৈছে বৰপেটাৰ মাজদিয়াত। লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল দুইখন বাহন আৰু দুইখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত খাৱৈত পৰে বাহন কেইখন আৰু গুৰুতৰভাৱে আহত হৈছে বাকী কেইজন লোকৰ। 5জন লোকক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। বাহন দুখনত মুঠ আছিল 5জনকৈ যুৱকৰ এজন যুৱকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু 5জন যুৱকক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। ঘটনা সন্দৰ্ভত আৰক্ষীক ইতিমধ্যে খবৰ দিয়া হৈছে, কিন্তু আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হোৱা নাই। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। লখিমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দুখন এল্টৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ইতিমধ্যে নিহত হৈছে এজন যুৱকজনৰ নাম ইলিয়াছ আলী বুলি জানিব পৰা গৈছে। যুৱকজনৰ ঘৰ আছিল বৰপেটাৰ মাজদিয়াত। লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল দুইখন এল্ট্ৰ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত খাৱৈত পৰে বাহন কেইখন আৰু গুৰুতৰভাৱে আহত হৈছে বাকী কেইজন লোকৰ। 5জন লোকক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।